Hi guys, এতিয়া কিচেনলৈ আহিলো দেখিছেনে মই কি অৱস্থা কৰি থৈ গৈছো আজি আহিছিলো এবাৰ এয়া কলডিল মই বইল কৰি দিছো গাখীৰ মাংস আৰু এইখিনি এতিয়া মই সাফা কৰিব লাগিব এতিয়া মই এইখিনি ধুই সাফা কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো ঈদৰ ভিডিঅ'টো দিয়াতে পলম হৈ গ'ল কাৰণে অকমান বহুত দেৰিও হৈ গ'ল অকমানো নহয় ঈদৰ দিনা এয়া ফটো কৰিলোঁ আৰু এয়া আমি খাই লৈ সকলোৱে ৰাতিপুৱা আহিলোঁ দেখিছেনে কালি গ'ল এনেকৈ থৈ দিছোঁ এতিয়া এইবিলাক চাফা কৰি একেবাৰে ইমান ৰাতি হৈছে ন মানে 12:30 বাজি গৈছিলে মানুহ বিদায় হৈছে তাৰপিছত আৰু ভাগৰ লাগি গ'ল তেনেকৈ থৈ গুচি গ'লোঁ টোপনি যাব লাগিছে কাৰণ আগদিনাখন গোটেই ৰাতি কাম কৰিছোঁ টোপনি যোৱা নাছিলোঁ এইবাৰ আগদিনাখন গতিকে এইখিনি মই চাফা কৰি লওঁ তাৰপিছত লগ পাই আছোঁ গোটেইখিনি চাফা হৈ গ'ল তাৰপিছত মই ভাতটো বনালোঁ আজি 4 তাৰিখ সৰু ছোৱালীজনীৰ এডমিশ্যনৰ কাৰণে আহিছোঁ তাই আজি প্ৰথম ক্লাছ আৰম্ভ হ'ল ক্লাছ 10 পালে তাই এয়া তাৰে অকণমান দৃশ্য দেখাই দিছোঁ আপোনালোকক আজি 6 এপ্ৰিল আজি মাহঁতৰ ঘৰত ঈদ খাবলৈ গ'লোঁ কাৰণ ঈদত যাব নোৱাৰিলোঁ সেয়া আজি মাতিছিলে আমি ইয়াতে গ'লোঁ একেলগে এসাঁজ খাই আমি ৰাতি ঘৰলৈকে উভতি আহিলোঁ সকলোৱে পোলাও খাইছে কিন্তু মই পোলাও নাখাওঁ কাৰণে মই প্লেন ভাতে লৈছোঁ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ খুদা হাফিজ